লাইভ ভিতৰৰ প্ৰত্যেকজন দৰ্শকক জনাইছো ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু সেই উপলক্ষে দেশৰ বিভিন্ন পুৱাৰে পৰা আসলে পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে চলি আছে। আৰু আমি বৰ্তমান উপস্থিত আছো যি ৰান্ধনীজান প্ৰাথমিক বিদ্যালয়ত। ইয়াতো আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছো। পুৱা ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈ আছে আৰু আজি আমি বিশেষভাৱে ইয়াত আহি উপস্থিত হৈছো কিয়নো আজি যিহেতু স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহে বিভিন্ন সমাজ কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে আৰু বিশেষভাৱে আজি ৰান্ধনীজান প্ৰাথমিক বিদ্যালয়ত যোৰহাটৰ যি মাৰুতি চুজুকী অগ্ৰণী চাৰিচকীয়া বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰ্ছে তেওঁলোকে এই বিদ্যালয়ত শিশুসকলৰ বাবে কিছু খেলা সামগ্ৰী তেওঁলোকে প্ৰদান কৰিছে। ইতিমধ্যে মোৰ লগত RD মটৰ্ছৰ যি হেড মেনেজাৰ দিব্যৰঞ্জন বৰদলৈ ডাঙৰীয়া আছে। আমি আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে স্বাধীনতা দিৱসৰ শুভকামনা জনাইছো, কি ক'ব? আমি আচলতে আজি খুব আমাৰ কাৰণে ভাল দিন, যিহেতু আজি আমি প্ৰথমবাৰৰ বাবে যোৰহাটত আমি আজি এখন স্কুলত আমি RD মটৰ্ছৰ এটা চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা আমি এই স্কুলখনত ৰান্ধনীজান LP স্কুলত আমি আজি ইয়াতে দি আছোঁ আমি এখন স্কুলৰ প্লেগ্ৰাউণ্ড। আৰু এই প্লেগ্ৰাউণ্ডখন আমি আচলতে আজি আৰম্ভণিহে। আমাৰ আহিবলগীয়া দিনত আমি 52খন স্কুলত 52 উইকছত আমি প্লেগ্ৰাউণ্ড দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰে উজনি অসমৰ যোৰহাটৰ পৰা আমি আৰম্ভণি কৰিছোঁ আৰু আহিবলগীয়া দিনত উজনি অসমৰ যোৰহাটত প্ৰায় 10খন, গোলাঘাটত প্ৰায় 20খন আৰু শিৱসাগৰত প্ৰায় 20খন স্কুলত আমি এনেকৈ প্লেগ্ৰাউণ্ড দিম। আচলতে RD মটৰ্ছে গাড়ী বিক্ৰী প্ৰতিষ্ঠান যিহেতু, গতিকে গাড়ী বিক্ৰী কৰাৰ লগতে কিছুমান চেৰিটেবল ট্ৰাষ্টৰ আণ্ডাৰতো কিছুমান কাম কৰে। আমাৰ বিভিন্ন ধৰণৰ ৰুৰেলৰ প্ৰজেক্ট কিছুমান থাকে, তাৰে মাজৰে প্ৰজেক্ট এইটো। ইয়াতে আমি আপোনালোকে দেখা পাইছে যে ইয়াতে বিভিন্ন ধৰণৰ স্কুল আছে আৰু এখন যোৰহাটৰ এখন ভিতৰুৱা অঞ্চলৰ এখন স্কুল মালৌ পথাৰৰ অঞ্চলত আছে। আৰু এই স্কুলখনত আমি এনেকৈ প্ৰায় ইয়াতে এই স্কুলখনত প্ৰায় 55জনমান ল'ৰা ছোৱালী আছে, যাৰ হয়তো যোৱা কেইদিনত আপোনাৰ খেলৰ সুবিধাৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো প্লেগ্ৰাউণ্ড নাছিলে। আৰু এই প্লেগ্ৰাউণ্ডখন দি আমি সঁচাকৈ আজি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ আজিৰ দিনটোত এই প্লেগ্ৰাউণ্ডখন ল'ৰা ছোৱালীসকলক দি পেলাই আমি ভাবোঁ যে আহিবলগীয়া দিনত এই স্কুলখনত আৰু এই স্কুলখনৰ লগতে এই এৰিয়াত ল'ৰা ছোৱালীসকলৰ যথেষ্ট ডেভেলপমেণ্ট হ'ব। ধন্যবাদ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, মোৰ লগত এই বিদ্যালয়ৰ যি প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে, আমি বাইদেউৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি এটা শুভ দিনত আপোনালোকৰ বিদ্যালয়লৈ RD মটৰ্ছে এই উপহাৰ আগবঢ়াইছে, কি ক'ব? সঁচাকৈ আজি আমাৰ খুবেই ভাল লাগিছে, খুব আনন্দৰ দিন। RD মটৰ্ছ প্ৰতিষ্ঠানৰ পৰা আমাৰ বিদ্যালয়লৈ শিশু উদ্যানৰ কিছুমান সা সঁজুলি তেওঁলোকে অৰ্পণ কৰিছে। সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ আৰু এনেদৰে পাম বুলি আচলতে ভবা নাছিলোঁ আৰু এতিয়া খুব ভাল লাগিছে। তেওঁলোকে এতিয়ালৈকে আমি জনামতে 52খন বিদ্যালয়ত তেওঁলোকে এনেদৰে নিৰ্মাণ কৰিছে আৰু আমাৰ যোৰহাটৰ 10খন বিদ্যালয়ৰ ভিতৰত আমাৰ বিদ্যালয় নিৰ্বাচিত হৈছিলে। গতিকে আমি খুবেই সুখী হৈছোঁ আৰু তেওঁলোকৰ প্ৰতিষ্ঠানৰ উত্তৰ কামনা কৰিছোঁ আমি, আৰু তেওঁলোকৰ যি আশাসুধীয়া প্ৰচেষ্টা, সেই প্ৰচেষ্টা আমি আদৰণি জনাইছোঁ। কি ক'ব? আমি এই পোহৰ লাইফৰ জৰিয়তে সদৌ অসমবাসীলৈ আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস অলপ জ্ঞাপন কৰিছোঁ। আজিৰ পবিত্ৰ দিনটোত যোৰহাটৰ RD মটৰ্ছে ৰান্ধনীজানত অৱস্থিত 441 নং প্ৰাথমিক বিদ্যালয়ত এই উদ্যানৰ সামগ্ৰীসমূহ দিয়াৰ বাবে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই আজি শিশু উদ্যানৰ যিসমূহ সামগ্ৰী তেওঁলোকে শিক্ষাৰ লগতে খেলা ধূলাৰো কিছু আভাস পাব। আমি ভাবিছোঁ RD মটৰ্ছে এইটো খুব এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ব্যৱসায়ৰ লগে লগে আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ বাবে তেখেতসকলে যিখিনি ব্যয় কৰিছে, এয়া সঁচাকৈ প্ৰশংসা কৰিবলগীয়া। গতিকে আমি RD মটৰ্ছৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। লগতে এনেদৰে আমাৰ বিশেষকৈ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে অহৰহ কাম কৰি যোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, আজি যিহেতু ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীন আকাশৰ তলত আজি প্ৰত্যেকজন ব্যক্তিয়ে স্বাধীনতাৰ জয়গান গাইছে। আমি সামগ্ৰিক পৰিৱেশ যোৰহাটৰ ৰান্ধনীজান প্ৰাথমিক বিদ্যালয়ৰ পৰা আপোনালোকক দেখুৱাৰ চেষ্টা কৰিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি যোৰহাটৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহে আজি বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছে, তাৰ কিছু পৰিৱেশ আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। ধন্যবাদ। চাই থাকিব পোহৰ লাইভ। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া
20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াক 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা KK বৰুৱা পথ গেছনপো যোৰহাট যোগাযোগৰ নম্বৰ 9435435044